গোলকগঞ্জৰ ৰামৰায়কুটি সত্ৰ দৌল উৎসৱ ধুবুৰী জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ সত্ৰশালৰ ঐতিহ্যপূৰ্ণ ৰামৰায়কুটি সত্ৰত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে দৌল উৎসৱ। তিনিদিনীয়া কাৰ্যসূচীৰে চলিছে ফলগোৎসৱ হোলী। শংকৰদেৱ গুৰুজনাৰ উপস্থিতিত এই স্থানতে বিয়া হৈছিল ৰামৰায় আটা জীয়ৰী আই ভুৱনেশ্বৰী আৰু মহাবীৰ চিলাৰায়। 400 বছৰৰ পৰা সত্ৰখনত চলি আহিছে এই উৎসৱ। বৃহস্পতিবাৰ আছিল গন্ধ উৎসৱ। নাম প্ৰসংগ কীৰ্তনেৰে আৰম্ভ হৈছিল গন্ধ উৎসৱ। নিশা ভকত আই বাপুসকলে মিলি দৌলঘৰৰ চাৰিওফালে বাঁহ থিয় কৰি স্থাপন কৰে চন্দ্ৰতাপ। শুকুৰবাৰ পুৱা আইসকলৰ নাম বাপুসকলৰ নাম কীৰ্তন অনুষ্ঠিত হয়। গায়ন বায়ন ভকত আই মাতৃ বাপুসকলে গোসাঁইক দৌলঘৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰাত দৌলত স্থাপন কৰে। সমগ্ৰ দিন নাম প্ৰসংগ অনুষ্ঠিত হয়। আজি দৌল সুৱেৰী উপলক্ষে পুৱাৰে পৰা নাম প্ৰসংগ কীৰ্তন আদিৰে দিনটো পাৰ হয়। বিয়লি দৌল নৃত্য অনুষ্ঠিত হয়। বিভিন্ন স্থানৰ পৰা বহুসংখ্যক দোলাশী নৃত্যত অংশগ্ৰহণ কৰে। নৃত্যৰ পূৰ্বে দোলাসমূহ কীৰ্তন ঘৰ 7 পাক প্ৰদক্ষিণ কৰে। এই উপলক্ষে আয়োজন কৰা হয় বিশাল মেলাৰ অন্তত আৰম্ভ হ'ব গোসাঁইক গায়ন বায়নে দোলাত উঠাই সত্ৰৰ চাৰিহাতী ফুৰাবনীয়া পৰ্ব। গোলকগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। তিনিদিনীয়া কাৰ্যসূচী পালন কৰি আছোঁ দৌল উপলক্ষে। পৰহি আছিল গন্ধ উৎসৱ। গন্ধ উৎসৱৰ যিখিনি কৰিবলগীয়া কাম বা কাৰ্যসূচী সেইমতে হৈ গৈছে। যোৱাকালি আছিল দৌল পূৰ্ণিমা বা ভৰদৌল বুলি কয় আমাৰ ইয়াত। যোৱাকালি নাম প্ৰসংগৰ দ্বাৰা গোটেই দিনটো ৰাতিটো পাৰ হৈছে। পুৱাই গায়ন বায়নে গীত গাইছিল আহি সত্ৰত। তাৰ পাছতে আইসকলে আহি তেওঁলোকৰ নিত্য কৰ্ম কৰি উঠি তেওঁলোকৰ প্ৰসংগ হৈছে আৰু আইসকলৰ প্ৰসংগৰ পাছতে আমাৰ বাপসকলৰ প্ৰসংগ হৈছে। নামঘৰ কীৰ্তনঘৰৰ প্ৰসংগ ভকত বাপুসকল আহিছে আৰু প্ৰসংগৰ পাছতে মহাপ্ৰভুক দৌলত 7 বাৰ প্ৰদক্ষিণ কৰি তাত মহাপ্ৰভুক দৌলত উঠোৱা হৈছে আৰু উঠোৱাৰ পাছতে তাতো নাম প্ৰসংগ হৈছে। আইসকলৰ বাপুসকলৰ নাম প্ৰসংগ হৈছে আৰু আবেলি থিয় নাম হৈছে। এনেকৈ যোৱাকালি ভৰদেউলৰ কাৰ্যসূচী পাৰ হৈছে। আজি আমাৰ ইয়াত সুৱেৰী বুলি কয় বা ছোৱাৰী মেলা বুলি কয়। আজি 3য় দিনৰ কাৰ্যসূচী, যিখন মেলা আমাৰ পশ্চিম অসমত বা এই ৰামৰায়কুটি সত্ৰত এখন প্ৰসিদ্ধ মেলা আৰু কথিত আছে 100 বছৰ আগতে এই মেলাখন এমহীয়া আছিল, কিন্তু ভাৰতৰ ৰাজনৈতিক কাৰণতে সেই মেলাখন এতিয়া নোহোৱা হৈছে। এতিয়া মাত্ৰ 3 দিন উৎসৱ পালন হয় আৰু আজি এই সুৱেৰী উপলক্ষে আজি মেলা হ'ব আৰু এই মেলাত পশ্চিমবংগৰো বহু ভকত কাৰণ আহে আৰু চাবলৈ আহে। আপোনালোকে দেখা পাইছে, গতিকে আপোনালোকক আমি ধন্যবাদ জনাইছোঁ যে আপোনালোকে আমাৰ গোটেই অসমক বা ভাৰতবৰ্ষক যাতে জানে আৰু ছত্ৰশালবাৰ আৰম্ভ হ'ব। তাৰমানে গোসাঁই নচুৱা হ'ব। নচুৱাৰ পিছতে প্ৰায় 60-70খনমান দোলা আহে। ইয়াৰ পাছতে গায়ন বায়নে
কি কয় গোসাঁইক ফুৰাব, 4 হাতী প্ৰদক্ষিণ কৰিব, অৰ্থাৎ প্ৰতি ঘৰতে গোসাঁই যাব আৰু গৃহস্থই আদৰি ল'ব। প্ৰায় 4 দিন ভ্ৰমণৰ পাছত আকৌ গোসাঁই সত্ৰত আহিব আৰু